নমস্কাৰ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম মানুহে মানুহৰ বাবে বৰ্তমান সময়ত উজনি অসমৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ আৰু তাৰ মাজতে লণ্ডনৰ পৰা বানাক্ৰান্তলৈ সাহায্য প্ৰেৰণ কৰিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে তাৰ সমান্তৰালকৈ ভিডিঅ' যোগে সকলোকে বাৰ্তা প্ৰেৰণ কৰিছে এই বিপদৰ সময়ত সকলো একলগ হৈ আছো বুলি উল্লেখ কৰিছে আৰু এনেকৈ এতিয়া বিপদৰ সময়ত প্ৰতিগৰাকী আগবাঢ়ি আহিছে বানাক্ৰান্তলৈ তাৰ সমান্তৰালকৈ সুদূৰ লণ্ডনৰ পৰা ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰিছে বান সাহায্য আৰু এনেকৈ এতিয়া সকলোৱে বানপীড়িতক সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইমেট এটা ইতিবাচক খবৰ বানপীড়িতৰ কাষত হাফিজ ইলিয়াছ আনচাৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লণ্ডনৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰিছে সাহায্য ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা গোলাঘাটলৈ প্ৰেৰণ কৰিছে সাহায্য ইলিয়াছ আনচাৰীৰ ১২,৫০০ টকা অনুদান বানাক্ৰান্তলৈ এই অনুদান আগবঢ়াইছে দেৰগাঁৱৰ কাকডুঙা লাওভগা আৰু হাতুৱালৰ বানপীড়িতলৈ সাহায্য আটাচু কাকডুঙা আঞ্চলিক সমিতিৰ সৈতে আনচাৰী ফাউণ্ডেশ্যনৰ যোগাযোগ আৰু বৰ্তমান এওঁলোকে লগ হৈ বানাক্ৰান্তক সহায় কৰিছে আটাচুৰ সহযোগত বানপীড়িতৰ ওচৰলৈ যাব লণ্ডনৰ পৰা অহা সাহায্য ইলিয়াছ আনচাৰীৰ মানৱীয় পদক্ষেপক আটাচু আৰু স্থানীয় ৰাইজে শলাগ লৈছে সকলোৱে প্ৰশংসা কৰিছে কিয়নো এই বিপদৰ সময়ত সঁচাকৈয়ে মানুহে মানুহৰ বাবে বিগত কেইবাদিন ধৰি উজনি অসমত বানে ধ্বংসলীলা চলালে যাৰ ফলত বৰ্তমান পৰ্যন্ত ৬৫ গৰাকী লোকৰ মৃত্যু হৈছে সকলোৱে নিজৰ ধন সম্পত্তি সকলো হেৰুৱালে ২০০ বছৰ ধৰি তেওঁলোকে যি উপাৰ্জন কৰিলে সকলো শেষ হৈ গ'ল মুহূৰ্তৰ ভিতৰতে উজনি অসম প্ৰায় ২০ৰ পৰা ২৫ বছৰ পিছুৱাই গ'ল আৰু বৰ্তমান সময়ত এই বানাক্ৰান্তসকলৰ কাষত থিয় দিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰী সুদূৰ লণ্ডনৰ পৰা ভিডিঅ' যোগে সকলোকে আহ্বান জনাইছে যে সকলোৱে সতৰ্কতা অৱলম্বন কৰক আপোনালোকৰ সৈতে আমি আছো তাৰ সমান্তৰালকৈ তেওঁৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা অনুদান আগবঢ়াইছে গোলাঘাটৰ বানাক্ৰান্তলৈ অনুদান আগবঢ়াইছে আৰু তাৰ পিছতে সকলোৱে শলাগ লৈছে আপুনিও এই মহান পদক্ষেপক শলাগ ল'ব পাৰে প্ৰশংসা কৰিব পাৰে কিন্তু সামাজিক মাধ্যমত কালিৰে পৰা সকলোৱে সকলোকে সহায় কৰিছে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে যোনে যেনেকৈ পাৰে বানাক্ৰান্তৰ ওচৰলৈ গৈ সহায় কৰাৰ চেষ্টা কৰিছে আৰু বৰ্তমান সময়ত বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে এই সহায় কৰা দেখিবলৈ পোৱা গৈছে গোলাঘাটলৈ তেওঁ প্ৰেৰণ কৰিছে সাহায্য বানপীড়িতৰ কাষত হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনচাৰী লণ্ডনৰ পৰা বানাক্ৰান্তলৈ প্ৰেৰণ কৰিছে এই সাহায্য ইলিয়াছ আনচাৰীৰ এই পদক্ষেপক লৈ এতিয়া দেশজুৰি বা ৰাজ্যজুৰি সকলোৱে প্ৰশংসা কৰিছে আপুনিও প্ৰশংসা কৰিব পাৰে কিয়নো এই বিপদৰ সময়ত সকলো একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন কিয়নো উজনি অসমৰ প্ৰায়সমূহ এলেকা বৰ্তমান বিধ্বস্ত হৈছে কাৰো ওচৰত একো নাই টকা পইচাৰ পৰা আৰম্ভ কৰি খোৱা পানী কাপোৰ তাৰ সমান্তৰালকৈ বহিবলৈ একো নাই থাকিবলৈ জেগা নাই থাকিবলৈ ঠাই নাই আশ্ৰয়হীন হৈ পৰিছে প্ৰতিটো পৰিয়াল যদি আপুনি যিমান পাৰে যদি আপুনি পৰাপক্ষত কাপোৰ হওক যিয়ে হওক যেনেকৈ সহায় পাৰে সহায় কৰক ইয়াৰ আহ্বান জনাইছোঁ তাৰ সমান্তৰালকৈ বহুতে সকলোকে সহায় কৰিছে বহু অঞ্চললৈ এতিয়াও কিন্তু চৰকাৰ যাব পৰা নাই অত্যন্ত পৰিস্থিতি ভয়াৱহ তাৰ মাজতে সকলোলৈ এটা আহ্বান যোনে যেনেকৈ পাৰে সহায় কৰক এই সকল লোকক উজনিৰ বৰ্তমান সময়ত উজনিৰ লোকসকলৰ মাজত অত্যন্ত ভয়াৱহ পৰিস্থিতি তেওঁলোকৰ ওচৰত এযোৰ বৰ্তমান সময়ত পিন্ধিবলৈ এযোৰ চাফা কাপোৰ নাই খাবলৈ খাদ্য নাই পানী নাই সংকটত ভুগিছে আৰু তাৰ মাজতে আপুনি সহায়ৰ হাত আগবঢ়াওক আৰু এনেকৈ এতিয়া সকলোৱে সহায় কৰিছে কিন্তু আমাৰ ফালৰ পৰা এটা আহ্বান যোনে যেনেকৈ পাৰে সহায় কৰক সকলোৱে সহায় কৰিছে সামাজিক মাধ্যমত কালিৰ পৰা দেখিছোঁ যে সকলোৱে সহায় কৰিছে টকা দিয়ে হওক আৰ্থিক অনুদান দিয়ে হওক বা অন্য ধৰণেই হওক সকলোৱে সহায় কৰিছে কিন্তু তাৰ মাজতে এটা অত্যন্ত ইতিবাচক খবৰ লণ্ডনৰ পৰা গোলাঘাটলৈ সাহায্য প্ৰেৰণ কৰিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰী আমাৰ ওচৰত বেৰিষ্টাৰ ইলিয়াছ আনচাৰীৰ এটা ভিডিঅ' আছে তেওঁ কি কৈছে আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
যোৱা নিশা গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আপোনাৰ কাকডঙা হাতোৱাল এৰিয়া ফ্লাড এফেক্টেড ব্যক্তিসকলৰ লগত মই কথা পাতিলো, যিসকলে শিবিৰত আছে, বিশেষকৈ আইমাতৃ আৰু কিডছ চিলড্ৰেনৰ লগত মই লণ্ডনৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কথা পাতিলো। যিসকলে শিবিৰত আছে, ইট ইজ ৰিয়েলি পেথেটিক কণ্ডিশ্যন। কোনোবাৰ গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ, ঘৰ বাৰী বানপানী উঠাই লৈ গৈছে। চ' তেখেতসকলৰ মেডিচিন, খোৱা লোৱা, আপোনাৰ ড্ৰিংকিং ৱাটাৰৰ বহুত জৰুৰত। চ' সেই কাকডোঙা আপোনাৰ গোলাঘাট জিলাৰ আঠাছো সদৌ টায়াম ছাত্ৰ সন্থা ইউনিয়নৰ বিষয়ববীয়াৰ লগতো মই কথা পাতিছো। লগতে এই দেৰগাঁৱৰ নাওৰণি গোলাঘাটৰ মোৰ বন্ধুবৰ্গসকলৰ লগতো কথা পাতিছো। কথা পাতি আনচাৰী ফাউণ্ডেশ্যনৰ পৰা আপোনাৰ 100 পাউণ্ড নিয়াৰলি INR 12,500 আপোনাৰ এটা ডনেশ্যন আগবঢ়াইছো। আশা কৰো এই স্মল ডনেশ্যনে কিবা এটা না কিবা এটা সহায় সহযোগিতা কৰিব ক্ৰিটিকেলৰ সময়ত। চ' মই এই মানিখিনি মই অলৰেডি চেক ইস্যু কৰাই দিছো আপোনাৰ আনচাৰী ফাউণ্ডেশ্যনৰ পৰা। চ' তেখেতসকলে বান সাহায্য আগবঢ়াব এই টাই আহোম ছাত্ৰ সন্থা কাকডঙা সমিতিয়ে। চ' আশা কৰো আমি সকলোৱে মিলি জুলি এই সময়ত আমি থিয় দিব লাগে। মানুহৰ বাবে য'তে নাথাকো কিয়, কোনোবা ইউৰোপ, কানাডা, অষ্ট্ৰেলিয়া, বাহৰাইন, কাটাৰ, কুৱেইট, মিডল ইষ্ট, আফ্ৰিকাত আছো, কিন্তু ফিজিকেলি নকৰিলো ফাইনেন্সিয়েলিতো পাৰিম বা বিভিন্ন আমাৰ বন্ধুবৰ্গসকল শিৱসাগৰ, গোলাঘাট, ধেমাজি আছে, সকলোৰে আছে। আমি ফোনৰ জৰিয়তে আমি বা ভিডিঅ'ৰ জৰিয়তেও আমি সহায় সহযোগিতা আগবঢ়াব পাৰিম। আহক আমি সকলোৱে মিলি জুলি বানৰ মোকাবিলা কৰো, এজন আনজনক সহায় সহযোগিতা কৰো। মানুহৰ